বেয়া নেপাব আমি বহিৰাজ্যৰ ল'ৰা হয় আমাৰ মনৰ কথাবোৰ আপোনালোকে বুজিবলৈ চেষ্টা কৰিলে বুজি পাব মোৰ কথাবোৰে হয়তো আপোনাৰ দুচকুৰ চকু পানী নিগৰাই তুলিব যাৰ বাবে মোক আপোনালোকে ক্ষমা কৰি দিব আপোনালোকে কি ভাবে বহিৰাজ্যত থকা ল'ৰাজন কিমান সুখত থাকিব পাৰে বহিৰাজ্যৰ পৰা নিজৰ ঘৰলৈ ঘূৰি গলেই আমি আলহীৰ দৰে হৈ পৰো ঘৰৰ মানুহবোৰে আমাক আকৌ উলটাই সোধে তই কামলৈ আকৌ কেতিয়া যাবি নিজৰ ঘৰখনতেই আমি এজন আলহীৰ দৰে হৈ পৰো 12 ঘণ্টা ডিউটি কৰি আহি ৰুমত ভাত বনাই খোৱা ল'ৰা কেইজনক খুধিব জীৱনটো কেনেদৰে জীয়াই আছে বেমাৰী শৰীৰটোলৈও আমি কামলৈ যাব লগা হয় নোৱাৰিব আপোনালোকে ঠিকাদাৰ আৰু মালিকবোৰৰ আমি হাজাৰটা কথা শুনিব লগা হয় তথাপিও আমি একো নকওঁ কাৰণ পৰিস্থিতিবোৰে আমাৰ মুখখন বন্ধ কৰি ৰাখিছে মনৰ ভিতৰত হাজাৰটা কষ্ট লৈও আমি মুখেৰে হাঁহি আছো কাৰণ ভাঙি পৰিলে আমাৰ সপোনৰ ঘৰখন কোনে বনাব মোৰ মা দেউতাৰ বেমাৰ হলে কোনে মা দেউতাক ডাক্তৰৰ ওচৰলৈ লৈ যাব এমাহ কামলৈ নগলেই ঘৰৰ পৰিস্থিতিবোৰ একেবাৰে অন্ধকাৰ হৈ পৰে কাৰণ আমিবোৰ এজন দুখীয়া ঘৰৰ ল'ৰা পঢ়ি শুনি এটা চৰকাৰী চাকৰি কৰিবলৈ আমাৰো বহুত হেঁপাহ আছিল কিন্তু পৰিস্থিতিয়ে আমাক ধ্বংস কৰি পেলালে ও মা তই নেকান্দিবি মই থকালৈ তোৰ একো নহয় মা তই চাগে মোক বেয়া পাই আছ ন তোৰ ল'ৰাই যে তোক সুখত ৰাখিব পৰা নাই মা তই দুখ কৰি নাথাকিবি তোৰ ল'ৰা এতিয়া ডাঙৰ হ'ল সকলো পৰিস্থিতিৰ লগত তোৰ ল'ৰাই যুঁজিব পাৰিব মা ঘৰত গৈ তোৰ হাতেৰে এগৰা ভাত আৰু তোৰ কাষতেই শুই থাকিব মন যায় কিন্তু কি কৰোঁ মা ৰাতি বিছনাখনত পৰিলেই তোলৈ বহুত মনত পৰে মন যায় চিঞৰি চিঞৰি কান্দিবলৈ নিজৰ গাঁওখনলৈ যাবলৈ আমাৰো বহুত হেঁপাহ থাকে কিন্তু আমি যাওঁ বুলি ভাবিলেও যাব নোৱাৰো দৰমহা পোৱা টকা কেইটাই ঘৰৰ পৰিস্থিতিবোৰেই শেষ কৰিব নোৱাৰো কতনো নিজৰ বাবে এযোৰ কাপোৰ ল'ব পাৰিম দোকানলৈ কিবা এটা খাব গ'লেই সেই ঘৰৰ পৰিস্থিতিবোৰলৈ বহুত মনত পৰে নোৱাৰো খাবলৈ সেই ফটা জোতাযোৰ পিন্ধি থকা আজি 3 বছৰেই হ'ল এযোৰ লম বুলি ভাবি থাকিও নোৱাৰো ল'বলৈ মা ভাগৰি পৰিছো